ঐতিহাসিক ধোদৰালি সংযোগী খামুন অভয়পুৰীয়া পথৰ জৰাজীৰ্ণ অৱস্থা নামটিত উত্তাল প্ৰতিবাদ পথ অৱৰোধত 2 ঘণ্টা বন্ধ যান-বাহন চলাচল বিধায়ক দেৱব্ৰত শইকীয়াই চকুমুদা কুলি ভাও ধৰাৰ অভিযোগ 10 দিনৰ ভিতৰত সুউত্তৰ নাপালে জংগী আন্দোলনৰ হুংকাৰ শিৱসাগৰ জিলাৰ নাজিৰাৰ ঐতিহাসিক ধোদৰ আলিৰ পৰা খামুন অভয়পুৰীয়া সংযোগী পথৰ জৰাজীৰ্ণ অৱস্থাৰ প্ৰতি লক্ষ্য আকৰ্ষণ কৰিবলৈ স্থানীয় ৰাইজে আজিৰ দিনটোত নামটিত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত প্ৰায় 2 ঘণ্টা ধৰি এই পথটোৱেদি সকলো ধৰণৰ যান-বাহন চলাচল সম্পূৰ্ণভাৱে বন্ধ হৈ পৰে ইতিমধ্যে স্মৃতি বহন কৰা এই পথটোৰ অৱস্থা বৰ্তমান শোচনীয় বিভিন্ন স্থানত পুখুৰীৰ দৰে গভীৰ গাঁতৰ সৃষ্টি হোৱাৰ ফলত যাতায়াত বিঘ্নিত হোৱাৰ লগতে প্ৰায় সৰুবৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে দৈনিক হাজাৰ হাজাৰ লোক বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ব্যৱসায়ী চাকৰিয়াল আৰু বিশেষকৈ ৰোগী আশ্ৰিতৰ বাবে এই পথ অত্যন্ত গুৰুত্বপূৰ্ণ হলেও বহুদিন ধৰি মেৰামতি তথা পুনৰ নিৰ্মাণৰ কামৰ অভাৱত জমৰ যাতনাত ভুক্তভোগী হ'বলগীয়া হৈছে স্থানীয় ৰাইজ প্ৰতিবাদকাৰীৰ অভিযোগ মতে নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই এই গুৰুত্বপূৰ্ণ পথটোৰ উন্নয়ন প্ৰসংগত একেবাৰে অৱহেলা প্ৰদৰ্শন কৰি চকুমুদা কুলিৰ ভাও ধৰিছে ৰাজনৈতিক প্ৰতিশ্ৰুতিৰ বাবেও কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰাৰ ফলত ৰাইজৰ ক্ষোভ বৃদ্ধি পাইছে আজি আয়োজিত পথ অৱৰোধৰ প্ৰতিবাদকাৰীসকলে স্পষ্টকৈ কয় যে যদি বিভাগীয় কৰ্তৃপক্ষই আগন্তুক 10 দিনৰ ভিতৰত পথটোৰ সংস্কাৰৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে স্থানীয় ৰাইজে আগন্তুক সময়ত অধিক তীব্ৰ আৰু জংগী আন্দোলনৰ পথ বাছি ল'বলৈ বাধ্য হ'ব ঐতিহাসিক ধোদৰালিৰ পৰা খামুন অভয়পুৰীয়া যিটো সংযোগী পথ প্ৰায় 7 কিলোমিটাৰ এই পথটো আজি বিগত প্ৰায় 12 বছৰ ধৰি অতিকে জৰাজীৰ্ণ অৱস্থাত আছে আৰু এই ক্ষেত্ৰত আমি বহু সময়ত বিভাগীয় কৰ্তৃপক্ষ নাজিৰা সমষ্টিৰ সন্মানীয় বিধায়ক লগতে চৰকাৰক আমি দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ পন্থাৰে তেওঁলোকৰ আবেদন নিবেদন কৰা হৈছিলে কিন্তু আমি দেখা পাইছোঁ আচলতে আমাৰ আবেদন নিবেদনৰ ওপৰত আচলতে তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব আমাৰ পৰিলক্ষিত নহ'ল বিগত 12 বছৰে ক্ৰমান্বয়ে ৰাস্তাৰ অৱস্থা বেয়ালৈহে গতি কৰিলে আৰু আজি এনেকুৱা এটা অৱস্থা পালেগৈ ইয়াৰ আচলতে কেইবাখনো বিদ্যালয় আছে দুখনকৈ হাইস্কুল আছে শ্বহীদ পিয়লি ফুকন কলেজলৈ এইটো ৰাস্তাই বহু ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে তাৰ উপৰি প্ৰায় 7খন গাঁৱৰ মানুহ আচলতে ডেইলি প্ৰায় 1500 মান মানুহ এই ৰাস্তাটো অহা যোৱা কৰে অতি ব্যস্ততাপূৰ্ণ এই পথটো কিন্তু আজি তাৰিখলৈকে চৰকাৰে বা বিভাগে আচলতে মেৰামতিৰ কোনো ব্যৱস্থা নকৰিলে আমি আজি এই প্ৰতিবাদ চলি জড়িত সকলো ৰাইজ ওলাই আহিছে গাঁৱৰ 7খন গাঁৱৰ ৰাইজ আজি ওলাই আহিছে আৰু ইয়াৰ প্ৰতিবাদৰ জড়িত আচলতে আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ এই যিটো ঐতিহাসিক ধোদৰালিৰ পৰা ঐতিহাসিক খামুন অভয়পুৰীয়া সংযোগী যিটো পথ এই পথটো অনতিপলমে মেৰামতিৰ ব্যৱস্থা কৰক ইয়াৰ অন্যথা কিন্তু পৰৱৰ্তী পৰ্যায়ত ৰাইজে আচলতে অতি জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব এইটো একেবাৰে খাটাং আমাৰ সন্মানীয় নাজিৰা কৰ্তৃপক্ষ আৰু সংশ্লিষ্ট সকলো পক্ষলৈকে আজি এই ধৰ্ণাস্থলীৰ পৰা পুনৰবাৰ অনুৰোধ জনাইছোঁ নিবেদন জনাইছোঁ যে তেখেতসকলে অনতিপলমে আলিটো আমাক যাতায়াতৰ উপযোগী কৰি দিয়ক আৰু এই কৰিবলৈ যাওঁতে নামটি চাৰিআলিৰ ওচৰতে ধোদৰালিৰ কাষৰ এই অঞ্চলটোৰ আলিটো বেছিকৈ বিধ্বস্ত হৈছে আৰু ইয়াৰ দুয়ো কাষৰ যিবোৰ নলা এই নলাবিলাক প্ৰায় বন্ধ হৈ গৈছে এই নলাবিলাক খুলি মেলি আলিটো যাতে পানী শিৱসাগৰৰ পৰা ফৈদ আলীৰ ৰিপৰ্ট নিউজ ডেইলি আছাম।